লটাৰী মাফিয়াৰ পৰা ধন লৈছিল নেকি বিজেপিয়ে ইডি লগায়ো নিৰ্বাচনী বণ্ডৰ টকা লাভ কৰিছিল নেকি শাসকীয় বিজেপিয়ে ধন লাভ কৰাৰ পাছতে ইডিৰ গোচৰ স্তব্ধ হৈছিল নেকি বণ্ডৰ ধন লাভৰ বিনিময়তে বিজেপি চৰকাৰে বৃহৎ ঠিকা প্ৰদান কৰিছিল নেকি নমস্কাৰ ষ্টুডিঅ'ত মই কল্পজ্যোতি শইকীয়া নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে নিজৰ ৱেবছাইটত ইলেক্ট্ৰেল বণ্ড গোচৰত ভাৰতীয় ষ্টেট বেংকৰ পৰা লাভ কৰা তথ্য আপলোড কৰিছে নিৰ্বাচন আয়োগৰ ৱেবছাইটত 763 পৃষ্ঠাৰ দুখন তালিকা প্ৰকাশ কৰা হৈছে এখন তালিকাত নিৰ্বাচনী বণ্ড ক্ৰয় কৰা সকলৰ সবিশেষ তথ্য সন্নিবিষ্ট কৰা হয় দ্বিতীয়খন তালিকাত ৰাজনৈতিক দলসমূহে লাভ কৰা বণ্ডৰ সবিশেষ তথ্য সন্নিবিষ্ট কৰা হৈছে নিৰ্বাচন আয়োগৰ ৱেবছাইটত আপলোড কৰা সকলো তথ্য তিনিটা মূল্যৰ বণ্ড ক্ৰয়ৰ সৈতে জড়িত 1 লাখ 10 লাখ আৰু 1 কোটি টকাত ক্ৰয় কৰা হৈছে এই সমূহ নিৰ্বাচনী বণ্ড কিন্তু দিয়া তথ্যৰ পৰা কোনটো কোম্পানীয়ে কোনটো দলক এই ধন দান কৰিছে হেতু জানিব পৰা কোনো উপায় নাই শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত এছবিআই অহা 18 মাৰ্চৰ দিনা এই তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ 5 জন ন্যায়াধীশৰ সংবিধান বিচাৰপীঠে 15 ফেব্ৰুৱাৰীত নিৰ্বাচনী বণ্ডক অবৈধ ঘোষণা কৰি বিকৃত নিষেধাজ্ঞা আৰোপ কৰিছিল উচ্চতম ন্যায়ালয়ে এছবিআইক মঙলবাৰে সন্ধিয়াৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ সম্পূৰ্ণ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছিল মঙলবাৰে সন্ধিয়া 5:30 বজাত এছবিআই নিৰ্বাচন আয়োগক এই তথ্য প্ৰদান কৰিছিল ইয়াৰ পিছতে বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে ৰাজহুৱা কৰে সমগ্ৰ তথ্য 11 মাৰ্চত উচ্চতম ন্যায়ালয়ে বেংকটোক ধমক দি 12 মাৰ্চৰ সন্ধিয়াৰ ভিতৰত এই তথ্যসমূহ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল এই তথ্যসমূহ হৈছে 2019 চনৰ 12 এপ্ৰিলৰ পৰা 2024 চনৰ 11 জানুৱাৰীৰ ভিতৰৰ সময়ছোৱাৰ এতিয়ালৈকে পোৱা তথ্য অনুসৰি সৰ্বাধিক অনুদান লাভ কৰিছে শাসকীয় বিজেপি দলে এই তথ্য অনুসৰি এই সময়ছোৱাত বিজেপিয়ে 6000 কোটি টকাৰো অধিক মূল্যৰ নিৰ্বাচনী বণ্ডৰ নগদ ধন লাভ কৰিছে সৰ্বাধিক নিৰ্বাচনী বণ্ড ক্ৰয় কৰা কোম্পানীটো হ'ল ফিউচাৰ গেমিং এণ্ড হোটেল সাৰ্ভিসেছ আৰু এই কোম্পানীটোৱে মুঠ 1368 কোটি টকাৰ বণ্ড ক্ৰয় কৰিছে দ্বিতীয়টো হৈছে মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড এই প্ৰতিষ্ঠানটোৱে দিছে 966 কোটি টকা বাকি কোম্পানীসমূহ হৈছে ক্ৰমে কুইক সাপ্লাই চেইন প্ৰাইভেট লিমিটেড তেওঁলোকে দিছে 410 কোটি টকা বেদান্ত লিমিটেডে দিছে 400 কোটি টকা হালদিয়া এনাৰ্জি লিমিটেড দিছে 377 কোটি টকা ভাৰতী গ্ৰুপে দিছে 247 কোটি টকা এছএল মাইনিং এণ্ড ইণ্ডাষ্ট্ৰিজ লিমিটেডে দিছে 224 কোটি টকা পশ্চিম ইউপি পাৱাৰ ট্ৰান্সমিশ্যন দিছে 220 কোটি টকা কেভেণ্টাৰ ফুড পাৰ্ক ইনফ্ৰা লিমিটেডে দিছে 194 কোটি টকা মডনলাণ্ড লিমিটেডে দিছে 185 কোটি টকা ডিএলএফ গ্ৰুপে দিছে 173 কোটি টকা যশোদা সুপাৰ হস্পিটাল গ্ৰুপে দিছে 162 কোটি টকা উৎকাল এলুমিনা ইণ্টাৰনেশ্যনেল দিছে 145.3 কোটি টকা জিন্দাল ষ্টিল এণ্ড পাৱাৰ লিমিটেড দিছে 123 কোটি টকা বিৰলা কাৰ্বন ইণ্ডিয়া দিছে 105 কোটি টকা ৰুংটা সঞ্চয় দিছে 100 কোটি টকা ডাক্তৰ ৰেড্ডি গ্ৰুপে দিছে 80 কোটি টকা পিৰামল এণ্টাৰপ্ৰাইজ গ্ৰুপে দিছে 60 কোটি টকা নৱযুগ ইঞ্জিনিয়াৰিং দিছে 55 কোটি টকা চিৰডি চাই ইলেক্ট্ৰনিক্সে দিছে 40 কোটি টকা এডেল ৱেষ্ট গ্ৰুপে দিছে 40 কোটি টকা ইয়াৰ সৰ্বাধিক ধন লাভ কৰিছে শাসকীয় বিজেপিয়ে লাভ কৰা ধনৰ পৰিমাণ হৈছে প্ৰায় 6060.51 কোটি টকা দ্বিতীয় স্থানত আছে পশ্চিম বংগৰ শাসকীয় দল তৃণমূল কংগ্ৰেছ মমতা বেনাৰ্জী দলটোৱে লাভ কৰিছে 1609.63 কোটি টকা আৰু তৃতীয় স্থানত আছে প্ৰধান বিৰোধী দল কংগ্ৰেছে লাভ কৰা ধনৰ পৰিমাণ হৈছে 1421.87 কোটি টকা তেলেংগানাৰ ভাৰত ৰাষ্ট্ৰীয় সমিতিয়ে লাভ কৰিছে 1214.70 কোটি টকা বিজু জনতা দলে 775.50 কোটি টকা ডিএমকে 639 কোটি টকা YSR অন্ধ্ৰ প্ৰদেশ কংগ্ৰেছে 337 কোটি টকা তেলেগু দেশম পাৰ্টিয়ে 218.88 কোটি টকা শিৱসেনাই 157.38 কোটি টকা RJDয়ে 72.50 কোটি টকা আপে 65.45 কোটি টকা আৰু এইদৰে দেশৰ প্ৰায় 20টাকৈ ৰাজনৈতিক দলে নিৰ্বাচনী বণ্ডৰ ধন লাভ কৰিছে আৰু ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে বিজেপিৰ নিৰ্বাচনী চান্দা লাভ আৰু সৰ্বাধিক ধন দিয়া দুটা প্ৰতিষ্ঠানৰ মাজৰ সম্পৰ্কটো 1368 কোটি টকা দিয়া ফিউচাৰ গেমিং এণ্ড হোটেল সাৰ্ভিসেছ
কিং সেন্টিয়াগো মাৰ্টিনে প্ৰতিষ্ঠা কৰা লটাৰী প্ৰতিষ্ঠান যিটো প্ৰতিষ্ঠানৰ বিৰুদ্ধে ইডিয়ে অভিযান চলাইছিল এটা সময়ত আৰু ইডিৰ তদন্তত 100 তাতকৈ অধিক কোম্পানীৰে সংযোগ আছিল এই কোম্পানীটোৰ 1368 কোটি টকাৰ মহাদানী সান্তিয়াগো মাৰ্টিন কোন হয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মানি বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে নিৰ্বাচনী বণ্ডৰ সবিশেষ তথ্য প্ৰকাশ কৰে ভাৰতীয় ষ্টেট বেংকে যোৱা 12 মাৰ্চত এই পৰিসংখ্যা নিৰ্বাচন আয়োগক দাখিল কৰিছিল আৰু এতিয়া SBIৰ ৱেবছাইটত উপলব্ধ এই তথ্য অনুসৰি কোইম্বাটুৰস্থিত কোম্পানীটোৰ ফিউচাৰ গেমিং এণ্ড হোটেল সাৰ্ভিসেছ প্ৰাইভেট লিমিটেডৰ নাম নিৰ্বাচনী বণ্ডৰ সৰ্ববৃহৎ ডাটা হিচাপে আত্মপ্ৰকাশ কৰিছে 1991 চনত ভাৰতীয় লটাৰী কিং সেন্টিয়াগো মাৰ্টিনে প্ৰতিষ্ঠা কৰিছিল ফিউচাৰ গেমিং আৰু তথ্য অনুসৰি 2019 চনৰ এপ্ৰিল মাহৰ পৰা ক্ৰয় কৰা মুঠ নিৰ্বাচনী বণ্ডৰ মূল্যৰ আধা 23টা কোম্পানীয়ে লাভ কৰে কোইম্বাটুৰস্থিত লটাৰী সেৱা সংস্থা ফিউচাৰ গেমিং এণ্ড হোটেল সাৰ্ভিসেছ প্ৰাইভেট লিমিটেড শীৰ্ষ ক্ৰেতা SBI ECA যি প্ৰকাশ কৰিছে তালিকাত প্ৰায় 5 বছৰৰ ভিতৰত 1300ৰো অধিক কোম্পানীয়ে ক্ৰয় কৰা 12155.51 কোটি টকাৰ বণ্ডৰ সবিশেষ উল্লেখ আছে তথ্যৰ বিশ্লেষণত দেখা গৈছে যে ফিউচাৰ গেমিং এণ্ড হোটেল সাৰ্ভিসেছ প্ৰাইভেট লিমিটেডে 1368 কোটি টকাৰ বণ্ড ক্ৰয় কৰিছিল আৰু এইদৰে 1000 কোটি টকাতকৈও অধিক দান কৰা একমাত্ৰ কোম্পানী হৈছে এই কোম্পানীটো আৰু 1991 চনত ভাৰতৰ লটাৰী কিং সেন্টিয়াগো মাৰ্টিনে প্ৰতিষ্ঠা কৰিছিল ফিউচাৰ গেমিং 2003 চনত তামিলনাডুৰ তেতিয়াৰ মুখ্যমন্ত্ৰী জয়া ললিতাই লটাৰী নিষিদ্ধ কৰাৰ পিছত সেন্টিয়াগো মাৰ্টিনে নিজৰ বেছিভাগ ব্যৱসায় কৰ্ণাটক আৰু কেৰালালৈ স্থানান্তৰিত কৰে সান্তিয়াগো মাৰ্টিনৰ ফিউচাৰ গেমিং দক্ষিণ ভাৰতৰ মাৰ্টিন কৰ্ণাটক নামেৰে এটা সহযোগী প্ৰতিষ্ঠানৰ অধীনত কাম কৰে আৰু উত্তৰ পূৰ্বত মাৰ্টিনে সিকিম লটাৰী মুকলি কৰে মাৰ্টিনক সিকিম লটাৰীৰ মাষ্টাৰ ডিষ্ট্ৰিবিউটৰ বুলিও কোৱা হৈছিল আৰু 2022 চনত ইডিয়ে ধন সৰবৰাহৰ গোচৰত লটাৰী কোম্পানী ফিউচাৰ গেমিং এণ্ড হোটেল সাৰ্ভিসেছ প্ৰাইভেট লিমিটেড আৰু ইয়াৰ বিভিন্ন উপ বিতৰকসকলৰ 409 কোটি টকাৰ অধিক মূল্যৰ সম্পত্তি জব্দ কৰিছিল আৰু ইয়াৰ পিছত ইডিয়ে কৈছিল যে লটাৰী টিকট বিক্ৰীৰ পৰা পোৱা ধন অবৈধ উপহাৰ আৰু পৰোচনা প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হৈছিল 2014 চনৰ পৰা 2017 চনৰ ভিতৰত কোম্পানীটোৱে অবৈধভাৱে 400 কোটি টকা ঘটা বুলিও দাবী কৰা হৈছিল কিন্তু হঠাতে এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ইডিৰ গোচৰসমূহ স্তব্ধ হৈ পৰে আৰু এতিয়া প্ৰশ্ন হয় প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কিয় স্তব্ধ হ'ল ইডিৰ গোচৰসমূহ কি ৰহস্য আছে ইয়াৰ আঁৰত নিৰ্বাচনী বণ্ড কৰেৰে ধন দিয়াৰ বাবে ইডিৰ গোচৰ স্তব্ধ হৈ পৰিল নেকি তাৰ মানে প্ৰতিষ্ঠানটোৱে দিয়া 1368 কোটি টকাৰ সিংহভাগ শাসকীয় বিজেপিয়ে লাভ কৰিলে নেকি বিজেপিয়ে সিংহভাগ ধন লাভ কৰাৰ পাছতে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ইডিৰ গোচৰে বেকেটা খাই পৰি থাকিল নেকি এই প্ৰশ্নই এতিয়া সকলোকে জুমুৰি দি ধৰিছে সৰ্বাধিক ধন দিয়া আনটো প্ৰতিষ্ঠান মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড TV9 হৈছে এইটো প্ৰতিষ্ঠানৰে ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান আৰু এই প্ৰতিষ্ঠানটোৱে নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিশাল পৰিমাণৰ ধন দি বিজেপি চৰকাৰৰ পৰা ঠিকা লাভ কৰা বুলিও বিভিন্ন সময়ত চৰ্চা চলি আহিছে উল্লেখ্য যে বিগত বৰ্ষত মেঘা ইঞ্জিনিয়াৰিঙে L&Tক পৰাস্ত কৰি 14400 কোটি টকা মূল্যৰ থানে বৰিভালি টুইন টানেল প্ৰকল্পটো লাভ কৰিছিল ইমানেই নহয় এই প্ৰতিষ্ঠানটোৱে মংগোলিয়াত 5400 কোটি টকাৰ খাৰুৱা তেল শোধনাগাৰ প্ৰকল্পৰ কামো লাভ কৰিছিল অৰ্থাৎ প্ৰায় 966 কোটি টকা দি এইদৰে হাজাৰ কোটি টকাৰ ঠিকা লাভ কৰিছে মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেডে কাৰণ বিজেপিক তেওঁলোকে খুচি কৰি ৰাখিছে কৰোনা ভ্যাকচিন কোভিশিল্ড প্ৰস্তুত কৰা সেৰাম
ইনষ্টিটিউটৰ মালিক অদৰ পুনেৱালায়ো নিৰ্বাচনী বণ্ডৰ জৰিয়তে প্ৰায় 502.5 কোটি টকা দান কৰিছে। ইয়াৰে কিমান ধন সাহকীয় বিজেপিয়ে দলে লাভ কৰিছে সেয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই যদিও এইটো নকলেও হ'ব যে ভেকচিন প্ৰস্তুতৰ কাম লাভ কৰি সেৰাম ইনষ্টিটিউটে যে বিজেপিক দান দক্ষিণা দিছে সেয়া প্ৰায় নিশ্চিত। আৰু এইদৰেই নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধন আগবঢ়াই বহু দাতাই নিজৰ কলংক মোচন কৰি পেলালে, হয়তো যাৰ ফলত তেওঁলোক ইডি CBI আৰু ITৰ পৰাও ৰক্ষা পাবলৈ সক্ষম হৈছে। কাৰণ বিজেপিক খোজ কৰি ৰাখিছে তেওঁলোকে, আৰু খোজ কৰি ৰখাৰ ফলতে তেওঁলোকে ঠিকা ঠুকলিও লাভ কৰিছে বিভিন্ন সময়ত এই প্ৰতিষ্ঠানসমূহে। আৰু নিৰ্বাচনী বণ্ডলৈ যি ধন পৰ্যাপ্ত পৰিমাণৰ ধন আগবঢ়াইছে বিজেপিও চলি আছে, আৰু তেওঁলোকৰো যিসমূহ বজাৰ সেয়াও ধুনীয়াকৈ চলি আছে, ব্যৱসায় বাণিজ্য ধুনীয়াকৈ চলি আছে। গতিকে বিজেপিও খোজ আৰু তেওঁলোকো খোজ, গতিকে দুই পক্ষ খোজ। যিহেতু এতিয়া বিভিন্ন সময়ত এনেকুৱা ধৰণৰ যিসমূহ তথ্য ওলাই আছে উচ্চতম ন্যায়ালয়ৰ যি হস্তক্ষেপত, মুকলি হস্তক্ষেপত এনেবোৰ ঘটনা এতিয়া পোহৰলৈ আহিবলৈ সক্ষম হৈছে। আমাৰ এই বিশেষ প্ৰতিবেদনৰ মোৰ সৈতে সহায় সহযোগিতা আগবঢ়ালে ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থপ্ৰতিম বৰদলৈ আৰু ভিডিঅ' এডিটৰ চন্দন ৱাৰীয়ে। এনেকুৱা ধৰণৰ বিশ্লেষণাত্মক বা বাতৰিবোৰ আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। যদিহে আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে লাইক কৰি দিব, ফ'ল' কৰি দিব। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।